আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে, অসমৰ উন্নয়নৰ কথা ক'লে, বিত্তীয় দিশৰ কথাও ক'লে। কিন্তু অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অসম চুক্তিৰ 6 নং দফাৰ 65টা পৰামৰ্শৰ ভিতৰত 52টা আপোনালোকে কাৰ্যকৰী কৰাৰ কথা সিদ্ধান্ত লৈছিল। আগষ্ট মাহত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা আছিল। এই বিষয়টো কি পৰ্যায়ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফাত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামসমূহ আমি ইতিমধ্যে বহুবিলাক হাতত লৈছোঁ। আপোনালোকে এইবাৰো এছেম্বলিত দেখিছে সত্ৰৰ ওপৰত আইন হৈছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে। চ' ক্লজ 6 ইমপ্লিমেণ্টেশ্যনটো এতিয়া অনগয়িং প্ৰচেছ, আমি কৰি গৈ থাকিম। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বস্তুখিনি আমি এতিয়ালৈকে হাতত ল'ব পৰা নাই। ষ্টেটৰ কামখিনি আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছোঁ।